আজি আন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই চয়াবিনৰ একেবাৰে এটা বেলেগ ধৰণৰ ৰেচিপি লৈ আহিছোঁ। চয়াবিনখিনি মই প্ৰথমতে ভালকৈ তিয়াই আৰু ভালকৈ চেপি পেলাই একেবাৰে হেৰি কৰি লৈছোঁ ভালকৈ। আৰু এতিয়া এখন কেৰাহী পাতিছোঁ। এইটো আপোনালোকে কেঁচাও দিব পাৰে, কিন্তু মই অলপ ফ্ৰাই কৰি দিম, তেতিয়া তাৰ কেঁচা গোন্ধটো গুচি যাবগৈ। সেইকাৰণে মই এইখিনি অলপ তেল দি পেলাই আৰু এইখিনি চয়াবিনখিনি মই এই ধৰণে ফ্ৰাই কৰি দিছোঁ। এইখিনি কিন্তু গৰম পানীত নিমখ দি পেলাই তিয়াই লৈছিলোঁ আৰু তাৰপিছত ভালকৈ চেপি লৈছিলোঁ। আৰু এতিয়া এইখিনি অলপ মই ঠাণ্ডা হ'বলৈ দিম। এই ধৰণে অলপ মেলি দিম, তেতিয়া মানে মিক্সিত পিচিব পাৰিম, ঠাণ্ডা হ'বলৈ দিম। এতিয়া মই এখন পেন লৈছোঁ আৰু তাতে মই মিঠাতেল দি দিছোঁ। এতিয়া মই গ্ৰেভিটো প্ৰথমে বনাই ল'ম। আৰু মিঠাতেল দি পেলাই ইয়াত দিছোঁ মই দালচিনি, ইলাচি, লং আৰু ডাঙৰ ইলাচি দিছোঁ। গোটেইখিনি দি পেলাই আৰু অলপ মই বেছিকৈ পিঁয়াজ দিছোঁ আৰু পিঁয়াজ দি আকৌ লগে লগে মই ইয়াত নিমখ দি দিছোঁ। তেতিয়া পিঁয়াজটো অলপ সোনকালে কুক হৈ যাবগৈ। আৰু এতিয়া এইখিনি মই অলপ ভজা হোৱাৰ পিছত চাওকচোন অলপ কোমল হৈ গৈছে। এই সময়তে মই ইয়াত বিলাহী দি দিম। বিলাহীখিনি মই একেবাৰে সৰু সৰুকৈ কাটি লৈছোঁ আৰু বিলাহীখিনি অলপ সোনকালে সিজিব। আৰু ইয়াত দিছোঁ মই অলপ কেঁচা জলকীয়া আৰু দিছোঁ মই ইয়াত জিৰা, ভজা জিৰা আৰু জালুক, এইখিনি মই খুন্দি লৈছিলোঁ। আৰু ইয়াত দিছোঁ ধনিয়াৰ গুড়ি, ভজা জিৰা আৰু জালুকৰ গুড়িটো দিলে বেছি ভাল হয়। আৰু লৈছোঁ ধনিয়াৰ গুড়ি লৈছোঁ আৰু অলপ হালধি পাউডাৰ, অলপ জলকীয়া পাউডাৰ, জলকীয়া পেষ্ট লৈছোঁ, মই পাউডাৰ লোৱা নাই। সেইটো পাউডাৰো দিব পাৰে, কোনো কথা নাই। আৰু এতিয়া এইখিনি খুব ভালকৈ মই অলপ মিক্স কৰি লৈছোঁ, যাতে গোটেইখিনি বিলাহী আৰু মছলা গোটেইখিনি ভালকৈ মিক্স হৈ যায়। এতিয়া মই এইখিনি ঢাকি দিম আৰু অলপ সিজালৈকে। আৰু এতিয়া এইখিনি ঠাণ্ডা হৈ গ'ল। এইখিনি মই মিক্সাৰ বাতি এটাত মই ট্ৰান্সফাৰ কৰি পেলাই এইখিনি মই অলপ পিচি ল'ম। ইমানো হেৰি নহয় আৰু অলপ এবাৰ বা দুবাৰ মিক্সিটো এবাৰ চলালেই হৈ যাব। এইখিনি খুব সোনকালে হৈ যায়গৈ। আৰু এতিয়া এইখিনি পিচি ল'লোঁ। আমি চিকেনৰ কিমা বনাওঁ, মাটনৰ কিমা বনাওঁ আৰু কণীৰো কিমা বনাওঁ, কিন্তু আজি মই ভাবিলোঁ চয়াবিনৰ কিমাটো বনাওঁ। আৰু একেবাৰে সহজ হয়, খুব সোনকালেও হৈ যায়। আৰু এইখিনি মই গ্ৰাইণ্ড কৰি পেলাই এতিয়া মই ইয়াত মিলাই দিলোঁ। যিখিনি মই মছলা হেৰি হৈছিলে আৰু বিলাহীখিনি অলপ মই চামুচেৰে ভাঙি দিলোঁ, ধুনীয়াকৈ পূৰা পেষ্ট হৈ গ'ল। আৰু এইখিনি ইয়াত মিলাই পেলাই ভালকৈ অলপ লৰাই ল'ব। তাৰপিছত অলপ পানী দিব। মই এতিয়া অলপ পানী দিছোঁ আৰু দি পেলাই গোটেইখিনি ভালকৈ মিক্স কৰি লৈছোঁ। যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। আৰু এতিয়া এইখিনি অলপ ভালকৈ মই লৰাই মেলি আৰু এতিয়া অলপ দেৰি মই ঢাকি পেলাই থ'ম। তাৰপিছত 5 মিনিটমান মই ঢাকি পেলাই থ'ম। তাৰপিছত এইখিনি আকৌ লৰাই পেলাই তাৰপিছত মই এইখিনি খোলাকৈ হেৰি কৰিম, যাতে পানীখিনি অলপ শুকাই যায়গৈ। আৰু এইখিনি চাওক ইমান ধুনীয়া হৈছে, দেখিছে নহয়? এইখিনি ৰুটি বান চবৰ লগতে খাব পাৰে। এইখিনি মই খোলাকৈ এতিয়া কৰিম শুকোৱালৈকে। আৰু এয়া চাওক লাহে লাহে শুকাই আহিছে। আৰু অলপ লৰাই দিব, নহ'লে তলত হয়তো লাগি যাব পাৰে। এই ধৰণে অলপ লৰাই দিব। আৰু এতিয়া চাওকচোন ইমান ধুনীয়াকৈ এইখিনি শুকাই গৈছে। আৰু অলপ মেলিও দিছোঁ মই। আৰু এতিয়া পূৰা কমপ্লিট আমাৰ হৈ গ'ল। চাওকচোন কিমান ধুনীয়া হৈছে, বহুতেই ধুনীয়া হৈছে। এই ধৰণে আলহী আহিলেও বনাই পেলাই দিব পাৰে। সদায় একে চয়াবিন তৰকাৰী, চয়াবিন ভাজি কিমান খাব, এই ধৰণে এবাৰ বনাই পেলাই চাবচোন, খুবেই টেষ্টি হয়। আৰু ল'ৰা ছোৱালীক স্কুল টিফিনতো দিব পাৰে, খুব ভাল হয়। আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰিব।